এই কথাৰ ওপৰত আমি বিশ্লেষণ কৰিম অনাগত দিনত যিবিলাক সমস্যা স্বাধীনতাৰ পৰা আছিলে এই সমস্যাবিলাক আমি আইডেন্টিফাই কৰিছিলো ইয়াৰ ভিতৰত ভূমিৰ সমস্যাটো এটা ডাঙৰ সমস্যা আছিলে আৰু সেই সমস্যাবিলাক যেনেকৈ অসমতো সমাধান হৈছে আমিও ইয়াতে সমাধান কৰিবলৈ চেষ্টা কৰিছো কিন্তু আজি মই এটা বিষয় বিশ্লেষণ কৰিব বিচৰা নাই এটো সময়ে বহুত বলৱান হয় সময়ে বিশ্লেষণ কৰিব আৰু আমি অন্তৰাত্মাৰ পৰা যিকেটা কাম কৰিছো অন্তৰাত্মাৰ পৰা প্ৰয়াস কৰিছিলো যে এই কামটো কৰিব লাগে ভূমিৰ সমস্যাই হোক বা বিভিন্ন সমস্যাই হোক তো ইয়াত কবাত নহয় কবাত কিবা এটা ৰৈছে মই প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছো আজি আমাৰ ইউপিপিএল দলৰ তৰফৰ পৰা আমাৰ তামুলপুৰৰ ইউপিপিএল দলৰ জিলা কাৰ্যালয়ত আমি সংবাদ মাধ্যমৰ যোগেদি আমাৰ দলীয় কথাখিনি বড়োলেণ্ডবাসী ৰাইজৰ ওচৰত আমি ক'বলৈ বিচাৰিছো প্ৰথমতে আমি যি পঞ্চম আমাৰ বিটিসি নিৰ্বাচন হৈ গ'ল এই নিৰ্বাচনটো শান্তিপূৰ্ণভাৱে হৈ যোৱাৰ কাৰণে মই সকলো পক্ষক ধন্যবাদ জনাইছো আৰু এই নিৰ্বাচনত বিশেষভাৱে যোৱাকালি যিটো ফলাফল এই ফলাফলত আমি দেখিছো যে বিপিএফ দলে সিঙ্গল লাৰ্জেষ্ট পাৰ্টি হিচাপে এটা মেজৰিটি সিট জিকি প্লাই সিঙ্গল লাৰ্জেষ্ট পাৰ্টি হিচাপে তেখেতসকলক প্ৰতিষ্ঠা কৰিছে মই বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু বিপিএফ দললৈ অভিনন্দন জনাইছো আৰু বড়োলেণ্ডবাসী ৰাইজকো অভিনন্দন জনাইছো যে এটা সিঙ্গল লাৰ্জেষ্ট পাৰ্টি চৰকাৰ হ'বলৈ গৈ আছে আৰু আশা ৰাখিছো আগন্তুক হ'ব লগা চৰকাৰে বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে বহুতখিনি কাম কৰিব পাৰিব ইউপিপিএল দল হিচাপে যোৱা 5টা বছৰত প্ৰথমবাৰ আমি চৰকাৰলৈ আহিছিলো আৰু সেই 5টা বছৰত আমি শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু সমন্বয় আৰু ইয়াৰ লগতে উন্নয়নৰ কথাবিলাক চিন্তা কৰি কাম আৰম্ভ কৰিছিলো আৰু 5টা বছৰত বহুখিনি কাম কৰিছো বহুখিনি কাম ৰৈ গ'ল যিয়ে নহওক বড়োলেণ্ডবাসী ৰাইজৰ ভোটাৰসকলৰ যিটো এটা মেণ্ডেট সেইটো আমি ইউপিপিএল দলে স্বীকাৰ কৰিছো আৰু ধন্যবাদ জনাইছো যিসকলে আমাক ভোট দি জয়যুক্ত কৰালে আৰু মই ইউপিপিএল দলৰ সভাপতি হৈ আমাৰ দলৰ প্ৰত্যেকটো কাৰ্যকৰ্তা কৰ্মকৰ্তালৈ ধন্যবাদ জনাইছো তেখেতসকলে খুব শৃংখলা পদ্ধতিৰে খুব ডিসিপ্লিনৰ মাজেৰে যোৱা নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰ চলাইছে আমাৰ 40 জন প্ৰাৰ্থী খুব সুন্দৰকৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে বড়োলেণ্ডবাসী ৰাইজৰ হয়তো বহুত মনৰ কথা যোৱা সময়ত আমি বুজিব পৰা নাই কবাত নহয় কবাত কিবা এটা ৰৈ গৈছে যাৰ কাৰণে আজি আমাৰ ফালে যিটো মেণ্ডেট আশা কৰা ধৰণে নহল কিন্তু যেটো আহিছে হেতু আমি একসেপ্ট কৰিছো আৰু ইউপিপিএল দলে যেহেতু বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ কাৰণে জন্ম পোৱা দল অনাগত দিনত আমাৰ কথাবিলাক আমি সংশোধনী কৰি আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য আছে হেতু আগত ৰাখি আমি কাম কৰি যাম আৰু আগন্তুক হ'বলগীয়া যেটো চৰকাৰ নতুন চৰকাৰ বড়োলেণ্ডবাসী ৰাইজৰ স্বাৰ্থত যেতিয়াই কিবা এটা তেনেকা ইস্যু আহে বা বিষয় আহে এই চৰকাৰখনক আমি সমৰ্থন কৰি যাম আৰু বিশেষভাৱে 2020 চনত আমাৰ বড়োলেণ্ড শান্তি চুক্তি হল এই চুক্তিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি নতুন গভৰ্ণমেণ্টক আহ্বান কৰিম আৰু তেখেতসকলক আমি সদায় যেতিয়া প্ৰয়োজন তেতিয়া আমি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰতো আমি সদায় তেখেতসকলৰ লগত থিয় দিম আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আহ্বান জনাম যে বড়োলেণ্ড চুক্তিখনৰ বাকি থকা দফাখিনি অতি শীঘ্ৰে যাতে ৰূপায়ণ কৰে আৰু বড়োলেণ্ড অঞ্চলত ইউপিপিএল দল যি উদ্দেশ্য লক্ষ্য লৈ পেলাই জন্ম হৈছে এই উদ্দেশ্য লক্ষ্যটো আগত ৰাখিয়ে অনাগত দিনতো আমি কাম কৰি যাম আমাৰ নেতা কৰ্মীবিলাকে কাম কৰি যাব আমাৰ এমএলএ এমপি সকলো কাম কৰি যাব আৰু অনাগত দিনত অধিক যেটো আমাৰ এজেন্ডা আছে এই এজেন্ডা বিলাকক আমি অধিক গুৰুত্ব দি পেলাই কাম আৰম্ভ কৰিম আৰু বড়োলেণ্ড ৰাইজৰ লগত সদায় দুখে সুখে আমি থাকিম এই কথাটোকে আজি আপোনালোকৰ জৰিয়তে
UPPL দলৰ আজি এই আমাৰ সংবাদ মেলত আপোনালোকক জনাইছো। স্যার বৃহৎ এটা আসলে ব্যবধানত PPF যোগদান কৰি এই ক্ষেত্ৰত আপোনালোকে ব্যৰ্থতাৰ কি কাৰণ এই মুহূৰ্তত বিচাৰি গৈছে? এইটো আজি ক'ব লাগিব গণতন্ত্ৰত ৰাইজে ৰজা আৰু ৰাইজৰ মেণ্ডেটটো মানি ল'ব লাগিব। UPPL দল হিচাপে 2015 চনত জন্মগ্ৰহণ কৰিছে আৰু তেতিয়াৰ পৰা আমি যিমান পাৰো চেষ্টা কৰিছো ৰাইজৰ লগত থাকিবলৈ, দুখে সুখে আমাৰ ৰাইজৰ কাম কৰিবলৈ, সকলো শ্ৰেণীৰ ৰাইজৰ কাম কৰিবলৈ আমি প্ৰয়াস কৰি আহিছো আৰু যোৱা 5টা বছৰত আমি বহুত সহযোগো পাইছো বড়োলেণ্ড অঞ্চলত শান্তি সম্প্ৰীতি ভাল এটা পৰিৱেশত কাম কৰিবলৈ। কিন্তু নিৰ্বাচনত ক'বাত নহয় ক'বাত হয়তো আমাৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিঙৰ অভাৱ হৈছে, হয়তো আমি ৰাইজৰ কথাটো বুজি পোৱা নাই বা ৰাইজে আমাৰ কথাটো বুজি পোৱা নাই, ক'বাত নহয় ক'বাত গেপ হৈছে আৰু এইটো কি হৈছে আমি চাম আৰু অনাগত দিনত কাৰেকশ্যন কৰি আৰু অধিক এটা মনোযোগ দি পেলাই ৰাইজক সেৱা কৰিবলৈ আমি আগবাঢ়ি যাম। আপুনি দীৰ্ঘদিন ধৰি সংগঠনৰ সৈতে জড়িত আছে, ছাত্ৰ সংগঠন, তাৰপিছত ৰাজনীতি পথাৰত কৰি দিলে, তথাপিও কি অনুভৱ কৰিছে আপুনি ব্যক্তিগত হিচাপে আপোনাৰ এই দীঘলীয়া যাত্ৰা যি অভিজ্ঞতাৰ ফালৰ পৰা কি অনুভৱ কৰিছে যে এইটো কাৰণতে আচলতে UPPLক ৰাইজে অকণমান মৰম কম দিলে বা BPFক সহযোগিতা আগবঢ়ালে? তেনেকুৱা কিবা বিষয় থাকিব পাৰে, কিন্তু আমি চেষ্টা কৰিছিলো যে 2020 চনত যেতিয়া চৰকাৰত আহিছো প্ৰথম প্ৰায়ৰিটিত আমি লৈছিলো যে বড়োলেণ্ডত শান্তি স্থাপন কৰিব লাগে আৰু শান্তিটো আমি প্ৰায়ৰিটিত লৈ সকলো জনগোষ্ঠীৰ লগত সহযোগ কৰি বা সকলোৰে লগত যোগাযোগ কৰি পেলাই একেলগে আগবাঢ়ি যাবলৈ, শান্তি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছো আৰু এই কামখিনিত আমি অধিক গুৰুত্ব দিছো কাৰণ 30-40টা বছৰ পৰিৱেশটো বেয়া আছিলে। ছেকেণ্ড আছিলে নিৰাপত্তাৰ কথা। এটা সময়ত বড়োলেণ্ড বুলি ক'লে অলপ নিৰাপত্তাহীনতাত চবে ভোগে, তেনেকা চবৰে মুখে মুখে কথাটো আছিলে। সেইকাৰণে আমি চেষ্টা কৰিছো যে আমাৰ সময়ত কোনো এটা অঞ্চলত কোনো এটা স্থানত তেনেকা অপ্ৰীতিকৰ বা এনেকা অঘটন নহয় সেইটো চাব লাগে। তৃতীয় আছিলে সমন্বয়, যে আমাৰ মাজত অলপমান গেপ হৈছিলে জাতি জনগোষ্ঠীৰ মাজত, সমন্বয়টো ঘূৰাই আনিবৰ কাৰণে আমি প্ৰয়াস কৰিছিলো আৰু কাম কৰিছিলো আৰু তেনেকুৱাই যিটো উন্নয়ন, এই উন্নয়নটো গ্ৰাছৰুট লেভেলৰ উন্নয়ন আৰু নতুন আন্তঃগাঁথনি আৰু নিড বেছ ইনফ্ৰাষ্ট্ৰাকচাৰ তেনেকা চাই পেলাই আমি কাম আৰম্ভ কৰিছিলো আৰু সেই কামটো আমাৰ বহুত কাম জাষ্ট আৰম্ভহে হৈছিলে, বহুত কাম আমি ইতিমধ্যে ৰিজাল্টো ওলাইছে বা সফলো হৈছো। ইয়াৰ ভিতৰতে ক'বাত নহয় ক'বাত কিবা এটা গেপ ৰৈ গ'ল, যিটো হয়তো আমি বুজি পোৱা নাই বা জনগণে বুজি পোৱা নাই, ক'বাত নহয় ক'বাত এটা গেপ ৰৈ গৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰায় সভা সমিতি অনুষ্ঠিত কৰিছিল আৰু এক প্ৰকাৰ আওপকীয়াকৈ আপোনালোকৰ চৰকাৰতে টাৰ্গেট কৰা দেখিবলৈ পোৱা গৈছিল, যে সম অধিকাৰৰ কথা কৈছিল, ভূমি অধিকাৰৰ কথা কৈছিল জাতি জনগোষ্ঠী। সেই কথাবিলাকে আচলতে আপোনালোকক ক্ষতি কৰিলে নেকি? বা আপোনালোকৰ যিহেতু মিত্ৰ দল একেলগে একেখন মঞ্চতে আপোনালোকে নিৰ্বাচন খেলিছিল পূৰ্বতে, এইবাৰ হয়তো ভাতৃত্বমূলক সম্বন্ধত আপোনালোকে নিৰ্বাচন খেলা বুলি মুখ্যমন্ত্ৰীও কৈছে, আপোনালোকেও কৈছে। এতিয়া প্ৰশ্নটো হ'ল অসমীয়াত একাষাৰ কথা আছে যে নিজৰ নাক কাটি সতিনীৰ যাত্ৰা সংগ। মুখ্যমন্ত্ৰীও ভাবিছে হয়তো যে বিজেপিয়ে অধিক আসন পাব, কিন্তু সেয়াও নহল, আনফালে মিত্ৰ দলৰো অৱস্থাটো একেবাৰে শোচনীয় হল। এই কথাৰ ওপৰত আমি বিশ্লেষণ কৰিম অনাগত দিনত। যিবিলাক সমস্যা স্বাধীনতাৰ পৰা আছিলে, এই সমস্যাবিলাক আমি আইডেণ্টিফাই কৰিছিলো। ইয়াৰ ভিতৰত ভূমিৰ সমস্যাটো এটা ডাঙৰ সমস্যা আছিলে আৰু সেই সমস্যাবিলাক যেনেকৈ অসমতো সমাধান হৈছে, আমিও ইয়াতে সমাধান কৰিবলৈ চেষ্টা কৰিছো। কিন্তু আজি মই এটা বিষয় বিশ্লেষণ কৰিব বিচৰা নাই, এইটো সময়ে বহুত বলৱান হয়, সময়ে বিশ্লেষণ কৰিব আৰু আমি অন্তৰাত্মাৰ পৰা যিকেইটা কাম কৰিছো, অন্তৰাত্মাৰ পৰা প্ৰয়াস কৰিছিলো যে এই কামটো কৰিব লাগে, ভূমিৰ সমস্যাই হওক বা বিভিন্ন সমস্যাই হওক। তো ইয়াত ক'বাত নহয় ক'বাত কিবা এটা ৰৈছে।